বাণিজ্য পাতি নোচোৱা এগৰাকী শিল্পী নিৰল সাধনা যিগৰাকী শিল্পীৰ প্ৰথম পৰিচয় ডক্টৰ ডিগ্ৰীৰ লগতে তুমি সংগীত সাধনা কৰি আহিছা জিতুকা দুহাতত জিতুকা কমুৱা তোলাৰ যেন মন বৰ্তমানৰ অসুস্থ সময়ৰ সোঁতৰ বিপৰীতে নিজস্ব প্ৰতিভাৰে এক সুকীয়া আসন লাভ কৰিছে শিল্পীগৰাকীয়ে এমফিলটো কৰিছোঁ গুৱাহাটী ইউনিভাৰ্চিটি ফকলোৰ ৰিচাৰ্চ ডিপাৰ্টমেণ্ট লোক সংস্কৃতি পলিটিকেল ছায়েন্স ডিপাৰ্টমেণ্টৰ পৰা PhD-টো ল'লোঁ শিল্পীগৰাকী হৈছে ডক্টৰ জয়শ্ৰী দেৱী সেৱাৰত্ন 2024 সন্মানেৰে বিভূষিত শিল্পীগৰাকীয়ে ক'ব সংগীতৰ যাত্ৰাৰ বহু কথা গুৰুজীৰ ফ্লেটত থাকোঁ 3-4টা ক্লাছ কৰোঁ তাৰপিছত গুচি আহোঁ মানে 3 মাহৰ অন্তৰ আমি বা 4 মাহৰ অন্তৰে গুৰুজীৰ ওচৰত যাওঁ কিমান ঘণ্টা গাব বহু আপৰকীয়া গীত মৰম দিলি চেনেহ দিলি বাটতে লগ পাই পিছে মই 16 বছৰত ভৰি দিয়া নাই গীত কথাৰ সম্ভাৰেৰে দেওবাৰে নিশা জীপাল কৰিবলৈ সাজু শিল্পীগৰাকী সেই বাউন্সাৰ লৈ অহা নহয় সেইটো কথাত সেইটো চবৰে নিজৰ পাৰ্চনেল কথা যৌৱনৰ বতাহেটো লাটি যায় লাজুকী বনে যে লাজেৰুৱাই চাবলৈ নাপাহৰিব দেওবাৰে নিশা 8 বজাত শিল্পী ডক্টৰ জয়শ্ৰী দেৱীৰ সৈতে ধীৰাজ ডেকাৰ বিশেষ অনুষ্ঠান কথাৰ ছন্দেৰে কেৱল দ্য নিউজ প্লাছত যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত